অসমত গ্ৰন্থৰ অধ্যয়নৰ যেটো পৰিৱেশ এটা সৃষ্টি কৰিবৰ কাৰণে অসম চৰকাৰে 2025 বৰ্ষটো গ্ৰন্থ দিৱস হিচাপে পাতিবলৈ আয়োজন কৰাটো সমগ্ৰ অসমবাসীৰ বাবে এটা বৰ গুৰুত্বপূৰ্ণ বিষয় বুলি বিবেচিত হৈছে। চৰকাৰৰ স্তৰত আজিলৈকে মই জনামতে এনেকৈ এটা বৰ্ষ গ্ৰন্থ দিৱস পাতি অসমত গ্ৰন্থৰ ৰচনা আৰু ছপা আৰু প্ৰকাশ কৰাৰ যেটো পৰিৱেশ সৃষ্টি হ'ব সেইটোৱে মই ভাবোঁ যে চৰকাৰে এটা মহৎ কাম এটা হাতত লৈছে। এই কামটোত অসমৰ বিভিন্ন জাতীয় যিখিনি সংগঠন আছে, বিশেষকৈ অসম সাহিত্য সভাই চৰকাৰৰ এই যেটো সদিচ্ছা, এই সদিচ্ছাৰ প্ৰতি পূৰ্ণ সহযোগ আগবঢ়াব। কাৰণ পৃথিৱীত একমাত্ৰ গ্ৰন্থই হ'ল এটা অপূৰ্ব সৃষ্টি। আমাৰ জীৱনলৈ যিবোৰ সমস্যা আহে সেই সকলো সমস্যাৰ অন্তৰংগ বন্ধু হ'ল গ্ৰন্থ। গ্ৰন্থই মানুহক কেতিয়াও বিশ্বাসঘাতকতা নকৰে। গ্ৰন্থ অধ্যয়নৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ ভাবিকালৰ সাধকসকলৰ প্ৰতি চৰকাৰে যিটো দায়বদ্ধতা সেই দায়বদ্ধতা প্ৰকাশ পাইছে আৰু চৰকাৰৰ এই দায়বদ্ধতাত আমিও অসম সাহিত্য সভাই সহযোগ কৰিবলৈ পালে লাভ কৰিম বিমল আনন্দ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।